নমস্কাৰ বন্ধুসকল, মই আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি ইতিহাসৰ পমখেদি তীৰ্থৰ যাত্ৰাৰ কাৰণে সীতাকুণ্ডলৈ বুলি যাত্ৰা কৰিছোঁ। আৰু সীতাকুণ্ড বুলি ক'লেই তাহানিৰ ৫,০০০ বছৰ পুৰণি বাল্মীকিৰ ৰামায়ণৰ লগত সম্পৰ্ক থকা হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি বুলি ক'ব লাগিব। আৰু ৰামায়ণত ৰাম সীতা লক্ষ্মণে যেতিয়া বনবাসলৈ গৈছিল তেতিয়া সীতা দেৱীয়ে বহুত জলাশয়, হ্ৰদ, নদীৰ পানী ব্যৱহাৰ কৰিবলৈ আৰু সেইবিলাকৰ নামে সীতাকুণ্ড নামে নামাকৰণ কৰি ৰাখিছে। আৰু মই তাৰ ভিতৰলৈ কেইখনমান জনপ্ৰিয় সীতাকুণ্ড আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। যেনে ধৰক উৰিষ্যাৰ বৰুণী হিলত থকা সীতাকুণ্ড, পশ্চিমবংগৰ অযোধ্যা পাহাৰত থকা সীতাকুণ্ড। এই অঞ্চলত যেতিয়া তেওঁলোকে আছিলে তেতিয়া সীতাৰ যেতিয়া পিয়া লাগিছিলে লক্ষ্মণে কাঁড় মাৰি পতালৰ পৰা পানী উলিয়াইছিলে আৰু এই অঞ্চলত তেওঁলোকে ২.৫ দিন সময় অতিবাহিত কৰিছিলে। আৰু এই ভাগ হৈছে বিহাৰৰ মুংগেৰত থকা সীতাকুণ্ড আৰু ইয়াৰ বছৰটোৱেই পানী গৰম হৈ থাকে। সীতা দেৱীয়ে এই গৰম পানীৰেই গা ধোৱাৰ কথা উল্লেখ আছে। আৰু এইটো হৈছে তামিলনাডুৰ সমুদ্ৰৰ মাজত থকা সীতাকুণ্ড। আৰু এই কুণ্ডটোত যেতিয়া ৰামে সীতাক লৈ লংকাৰ পৰা উভতি অহাৰ সময়ত শিৱৰ পূজা এভাগ কৰাৰ ব্যৱস্থা কৰিছিলে। আৰু সেই পূজা কৰাৰ সময়ত সীতাৰ অন্তকণ্ঠ শুকাই আছিলে আৰু তেতিয়াই ৰামচন্দ্ৰই বানৰ সেনাক পানী বিচাৰিবলৈ পঠিয়ালে। আৰু বানৰ সেনাই ক'তোৱে উপযোগী খোৱা পানী পোৱা নাছিলে। আৰু তেতিয়াই ৰামচন্দ্ৰই সাগৰৰ মাজত কাঁড় মাৰি মিঠা পানী উলিয়াইছিলে। আৰু সীতাৰ লগতে সেই সময়ত সকলো বানৰ সেনাই সেই পানীৰ সোৱাদ লৈছিলে। আৰু এই ভাগ হৈছে গয়াৰ সীতাকুণ্ড, য'ত সীতা দেৱীয়ে নিজ হাতেৰে ৰজা দশৰথৰ পিণ্ড এই থানত উৎসৰ্গা কৰিছিল। ৰাম সীতাৰ বনবাসৰ কালত অকল ভাৰতবৰ্ষতে নহয় পাকিস্তান আৰু বাংলাদেশতো সীতাকুণ্ডৰ কথা উল্লেখ আছে। গোটেই ১২ বছৰ কালটো তেওঁলোকে বহুতো ঠাই সলনি কৰি খাদ্য, থকা খোৱাৰ সুবিধা আৰু বতৰ অনুযায়ী ঠাই সলনি কৰি আছিল। আৰু অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰৰ টিপাম পাহাৰতো কেইদিনমান তেওঁলোকে অতিবাহিত কৰিছিল। আৰু এয়াই হৈছে আমাৰ অসমৰ সীতাকুণ্ড। দুৰ্ঘটনাৰ প্ৰতিৰোধৰ কাৰণে সীতাকুণ্ডটো সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে। তীৰ্থযাত্ৰীসকলৰ বাবে অৰ্থাৎ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে সীতাকুণ্ডৰ মন্দিৰ ভাগত চাকি বন্তি জ্বলোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছে। আৰু আমিও সেই সুবিধাৰ সুযোগ লৈ সকলোৱে দুগজিমান বন্তি ঈশ্বৰৰ নামত ৰাম কৃষ্ণ নামৰ দুটি আখৰ কৃষ্ণ ৰাখিবা। আৰু এয়া আছে মন্দিৰ ভাগৰ চালিকা। নেৰিবা বান্ধো জীৱনে। ১২ বছৰ কাল সীতা দেৱীয়ে বহুতো জেগাত পানী ব্যৱহাৰ কৰিছিলে, অৰ্থাৎ বহুতো হ্ৰদ, নদী গা ধুইছিলে যদিও সকলোৱে সীতাকুণ্ড বুলি পৰিচিত নহয়। কিছুমান ঠাইত পৌৰাণিক কিছুমান চিহ্ন ভিত্তি কৰিয়েই সীতাকুণ্ডৰ নিৰ্মাণ কৰা হৈছে। যেনে ধৰক এই ঠাইডোখৰত সীতাৰ ভৰিৰ খোজ আছে, সীতাই কাপোৰ ধোৱা স্থান আছে আৰু সীতাই য'ত ৰন্ধা বঢ়া কৰিছিল চৌকাৰ চিন আছে ইয়াত। আৰু এয়া চব সীতা দেৱীৰ ভৰিৰ খোজ হয়। এইটো ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে বুলিয়ে ক'ব লাগিব। আৰু এই পানীখিনি দেখিছে যে এই পানীখিনি হৈছে দিহিং নদী। আৰু সীতাকুণ্ডৰ চাৰিওকাষে দিহিং নদী আগুৰি আছে, মাজত এটা দ্বীপ। সেই দ্বীপটোৱে হৈছে সীতাকুণ্ড। আৰু এই দ্বীপটোৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক কিমান ধুনীয়া। আৰু ইয়াত কিছুমান চিন আছে আৰু সেই ঠাইবোৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
এইডোখৰ ঠাইতে সীতাদেৱীয়ে ভাত ৰান্ধিছিলে আৰু এই চিনবিলাক দেখিছে এই দাগীবিলাক দেখিছে এই দাগীবিলাক ভাতৰ মাৰৰ বাগৰি যোৱাৰ চিন হয় বুলি ওচৰৰ লোকসকলে ধাৰণা কৰে আৰু বিদায় বেলাত স্মৃতি হিচাপে দুকপিমান ফটো মাৰি ৰাখিলোঁ আৰু তথ্য সংগ্ৰহেৰে আজি আমাৰ ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল ধন্যবাদ জয় শ্ৰীৰাম